মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি 8ম শ্ৰেণীৰ লেচন নম্বৰ 1 দ্য প্ৰিন্স অফ পানীদিহিং নামৰ পাঠটিৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভাল পাবা। পাঠটিৰ নাম হৈছে দ্য প্ৰিন্স অফ পানীদিহিং, অৰ্থাৎ পানীদিহিঙৰ ৰাজকোঁৱৰ। প্ৰিন্স মানে হৈছে ৰাজকোঁৱৰ বা ৰাজকুমাৰ, আৰু পানীদিহিং নামে এটুকুৰা ঠাইৰ নাম কৈছে, আৰু সেই ঠাইডোখৰৰ ৰাজকুমাৰজনৰ কথা বৰ্ণনা কৰিছে। আহাচোন আমি পাঠটোত কি আছে চাওঁ। You all know what happens when it rains heavily during the monsoon season and floods come. তোমালোক সকলোৱে জানা যে যেতিয়া খুব বেছি বৰষুণ দিয়ে, বৰ্ষাকালত যেতিয়া খুব বেছি বৰষুণ দিয়ে আৰু বাৰিষা বানপানী আহে, তেতিয়া কি হয় তোমালোকে সকলোৱে জানা। ফ্লাডছ মানে হৈছে বানপানী, মনচুন বৰ্ষাকাল, আৰু ৰেইনছ হেভিলি মানে খুব বেছি বৰষুণ দিয়া। In groups, note down 5 problems brought by floods. তোমালোকক গ্ৰুপত বানপানীয়ে কঢ়িয়াই অনা 5টা সমস্যাৰ বিষয়ে লিখিবলৈ কৈছে। And 5 things we should do to save ourselves. আৰু আমি আমাক বচাবৰ কাৰণে, নিজক বচাবৰ কাৰণে আমি কি কি কৰোঁ সেই বিষয়ে 5টা বস্তুৰ নাম বা 5টা বিষয়ৰ কথা লিখিব কৈছে। Then share your points with the rest of the class. আৰু তাৰ পাছত বাকী ক্লাছত সেইখিনি শ্বেয়াৰ কৰিব কৈছে, ক্লাছৰ বাকীসকলৰ লগত সেইখিনি শ্বেয়াৰ কৰিব কৈছে। Here is a story of a flood in a rural area called Sitolia and how people responded to it. এইটো এটা ষ্টৰী দিছে। ষ্টৰীটো চিতলীয়া নামৰ এটুকুৰা গাঁৱৰ ঠাইৰ বিষয়ে দিছে। সেই ঠাইত যেতিয়া বানপানী হৈছিল তেতিয়া মানুহবোৰে কেনেকৈ তাৰ প্ৰতি প্ৰতিক্ৰিয়া কৰিছিল, সঁহাৰি দেখুৱাইছিল, বানপানীত মানুহবোৰৰ কেনেকুৱা দুৰ্দশা হৈছিল, কেনেকুৱা অৱস্থা হৈছিল, সেই সম্পৰ্কে তলত এটা ষ্টৰী দিছে। After you finish reading, compare your answers with the story. How many things were similar? যেতিয়া ষ্টৰীটো পঢ়ি শেষ হ'ব তেতিয়া তোমাৰ আনচাৰ্ছবিলাক, উত্তৰবিলাক কম্পেয়াৰ কৰিব কৈছে আৰু কিমান মিলিছে চাবলৈ কৈছে। It rained heavily all week. গোটেই সপ্তাহটো খুব বৰষুণ দি আছিল। The swelling water of Brahmaputra continued rising. আৰু ব্ৰহ্মপুত্ৰৰ পানী পাৰ উপচি পৰিছিল। ক্ৰমান্বয়ে ব্ৰহ্মপুত্ৰৰ পানীৰ স্তৰটো বাঢ়িবলৈ ধৰিছিল। Panic gripped Sitolia and its neighboring villages. লাহেকৈ চিতলীয়া আৰু তাৰ ওচৰ পাজৰৰ গাঁওবিলাকৰ মানুহৰ মাজত ভয় ভাৱ এটাই বাহ ল'বলৈ ধৰিছিল। লাহে লাহে ভয় কৰিবলৈ ধৰিছিল আৰু মানুহবিলাকে, যিহেতু পানী ক্ৰমান্বয়ে বাঢ়ি আহি আছিল। Khogен's own village, বৰগাঁও was not far from there. আৰু খগেনৰ নিজৰ গাঁও, যিখন গাঁৱৰ নাম আছিল বৰগাঁও, সেইখন তাৰ পৰা বৰ বেছি দূৰত নাছিল। That morning, a loud roar alerted the riverside villagers. আৰু সেইদিনা ৰাতিপুৱা কি হৈছিলে, এটা তীব্ৰ গৰ্জনে, ডাঙৰ গৰ্জন এটাই নদীপৰীয়া মানুহখিনিক এলাৰ্ট কৰি দিছিল, সাৱধান কৰি দিছিল। They realized that the worst had happened. সিহঁতি অনুমান কৰিছিল আটাইতকৈ কি বেয়া ঘটনা ঘটিছিল, সিহঁতি কি হৈছিল সিহঁতি অনুমান কৰিব পাৰিছিল। The embankment at Sitolia village were breached. Horrified, they braced themselves for what was to come. তেওঁলোকে বুজি পালে যে তেওঁলোকৰ লগত আটাইতকৈ বেয়া ঘটনাটো সংঘটিত হৈছে, আৰু কি কৰিলে তেওঁলোকৰ লগত কি হৈছিলে, চিতলীয়া ভিলেজৰ গাঁৱৰ যিটো বান্ধ আছিলে, মথাউৰি আছিলে, সেই মথাউৰিটো ভাঙি গৈছিল। তেওঁলোকে খুব ভয় খালে আৰু কি কৰিলে, তেওঁলোকে সেই দুৰ্যোগৰ কাৰণে সকলো গোট খাই একেলগে সাজু হ'ল। In moments, huge waves of water broke into the villages. এটা পানীৰ ডাঙৰ ঢৌৱে গাঁওখন বুৰাই পেলালে। মুহূৰ্তৰ ভিতৰতে গাঁওখন পানীৰে বুৰাই পেলালে। The water rolled over some of the housetops. আৰু কিছুমান ঘৰৰ মধচেদিও পানী বাগৰিবলৈ ধৰিলে। The air quickly filled with the cries and wails of the village folk huddled on rooftops of the sanghars and the mad bellowing of the livestock being swept away. হঠাতে পৰিৱেশটো কি হ'ল, আকাশ বতাহ
কান্দোনেৰে ভৰি পৰিল আৰু মানুহবিলাকে কি কৰিলে চাংঘৰ আৰু ঘৰৰ মূধচত আশ্ৰয় ল'লে আৰু যিবিলাক পশুধন আছিলে সিহঁতক আঁতৰাই পঠিওৱাৰ ব্যৱস্থা কৰা হ'ল। খগেন, a young man of 17, quickly grasps the seriousness of the situation and swung into action. খগেন এজন 17 বছৰীয়া ডেকা ল'ৰা। তেওঁ কি কৰিলে, তেওঁ কণ্ডিশ্যনটোৰ অৱস্থাটোৰ তেওঁ গুৰুত্বতা বুজি পালে আৰু তেওঁ কামত লাগি গ'ল। The village folk and even his classmates at Nitai Pukhuri College called him the Prince of Pani Dihing. নিতাই পুখুৰী কলেজৰ যিসকল ছাত্ৰ ছাত্ৰী আৰু তেওঁ মানে ক্লাছমেটছবিলাক আৰু গাঁৱৰ মানুহবিলাকেও তাক কি বুলি মাতে, প্ৰিন্স অফ পানী দিহিং বুলি কয়। সিহঁতেও কি বুলি কৈছিলে তাৰ বিষয়ে, হি ইজ এ ব্ৰেভ ফেল', সি এজন সাহসী ল'ৰা বুলি কৈছিল। দে অফেন ছেড, তেওঁলোকে প্ৰায়ে কয়, কেতিয়াবা তেওঁলোকে কয় খগেনৰ বিষয়ে যে সি এটা সাহসী ল'ৰা আৰু সি কি কৰিছিলে 17 বছৰীয়া ডেকা ল'ৰা আছিলে আৰু সি বিষয়টোৰ গুৰুত্বতা বুজি কামত জঁপিয়াই পৰিছিল। ৰমেন, হাৰি আপ, খগেন চাউটেড টু হিজ ফ্ৰেণ্ড। খগেনে কি কৰিলে, তেওঁৰ ফ্ৰেণ্ড ৰমেনক চিঞৰি মাতিলে যে ৰমেন সোনকাল কৰা, এনেকৈ মাতিছে। দেৰ ইজ ন' টাইম টু লুজ, আমাৰ হাতত হেৰুৱাবলৈ বা নষ্ট কৰিবলৈ সময় নাই। গেট হ'ল্ড অফ দ্য আদাৰ্ছ, হুৱেৰ আৰ ডম্বৰু, ধন এণ্ড আব্বাছ, মানুহক তেওঁলোকক ধৰা বুলি কৈছে। ডম্বৰু, ধন আৰু আব্বাছ ক'ত আছে বুলি কৈছে। ৰমেন ৰান টুৱাৰ্ডছ হিম, ইউ ন', ৰমেনে তাৰ ফালে দৌৰি গ'ল, তুমি জানা বুলি ক'বলৈ ধৰিছিল। কাটিং হিম শ্বৰ্ট, তেনেকুৱাতে মানে তাক ক'বলৈ বাধা দি খগেন ছেড, খগেনে ক'লে, উই নিড এ ফিউ ৰাফ্ছ অফ বানানা ট্ৰাংকছ, আমাক কিছুমান কলৰ ভুৰ লাগিব। আই উইল ব্ৰিং এলং মাই ফাদাৰ্ছ বোট, মই কি হ'ল মোৰ দেউতাৰ নাওখন আনি আছোঁ, মানে দেউতাকৰ নাওখন লৈ লৈছে। উই মাষ্ট ৰাছ টু চিতলীয়া, আৰু আমি কি কৰিব লাগিব, চিতলীয়ালৈ যাব লাগিব। ইন ন' টাইম, মুহূৰ্তৰ ভিতৰতে 5 ৰাফ্ছ ৱেৰ ৰেডি, 5খনকৈ ভুৰ মানে তৈয়াৰ হ'ল, সাজু হ'ল। ইচ ওৱান ষ্টিয়াৰ্ড উইথ লং পোলছ বাই 2 বয়জ, আৰু ভুৰ চলাবলৈ যিহেতু দীঘল দীঘল মাৰি লাগিব, লাঠি লাগিব, আৰু দুজনকৈ ল'ৰাৰ সৈতে লাঠিৰে সৈতে মানে ভুৰ তৎক্ষণাত ৰেডি হৈ গ'ল। দ্য ফ্লিট অফ ৰাফ্ছ উইথ খগেনছ বোট ইন দ্য লিড নাও ৰেচ টুৱাৰ্ডছ চিতলীয়া, আৰু খগেনৰ বোটখনে লিড লৈ পেলাই মানে নেতৃত্বত, খগেনৰ বোটখনৰ নেতৃত্বত বাকী ভুৰবিলাকো মানে কি হ'ল চিতলীয়াৰ ফালে ৰাওনা হ'ল। দ্য মেৰুন হেড টু বি ৰেস্কিউড ইন ন' টাইম, আৰু লোকসকলক মানে উদ্ধাৰ কৰিবৰ কাৰণে। By the time of the people of Sitolia had been evacuated to the high grounds of the school building, Khoghen and his friends were exhausted. কি হ'ল সময়ত মানে কি হ'ল, চিতলীয়াৰ মানুহবিলাকে কি কৰিলে, স্কুল বিল্ডিঙত গোট খালেহি, আৰু গোট খোৱাত কি হ'ল খগেনৰ তেওঁৰ ফ্ৰেণ্ডছবিলাকে অলপ সকাহ পালে। বাট there remained the work of making arrangements of food and water for the men, women and children. কিন্তু কি হ'ব, মানুহবিলাক গোট খালে হয়, কিন্তু তেওঁলোকৰ বাবেতো খাদ্য লাগিব বা পানী লাগিব, গতিকে খগেনে কি কৰিলে, শিশুসকলৰ বাবে বা মহিলাসকলৰ বাবে আৰু মতা মানুহসকলৰ বাবে সকলোৰে বাবে মানে খাদ্য যোগাৰ কৰিবৰ কাৰণে চেষ্টা কৰিলে। চিলড্ৰেন চেল্টাৰ ইন দ্য স্কুল বিল্ডিং, যিসকলে মানে স্কুল বিল্ডিংটোত আশ্ৰয় লৈ আছিল। দ্য চিভিল অথৰিটিজ এণ্ড ডিমো অলছ' হেড টু বি ইনফৰ্ম ইমিডিয়েটলি, আৰু চৰকাৰী কৰ্তৃপক্ষক মানে কি কৰিলে, ডিমোৰ কৰ্তৃপক্ষক এই সম্পৰ্কে অৱগত কৰা হ'ল। হে খগেন, নৰেনকাই চাউটেড ফ্ৰম এক্ৰছ দ্য ষ্ট্ৰেছ অফ ফ্লাড ৱাটাৰ, নৰেনকায়ে খগেনক চিঞৰিলে, পানীৰ মাজৰ পৰা চিঞৰিলে যে হে খগেন, এনেকৈ চিঞৰিছে। ডক্টৰ হাতী বৰুৱা এণ্ড হিজ ৱাইফ আৰ ষ্ট্ৰেণ্ডেড ইন দ্য হস্পিটেল কোৱাৰ্টাৰ্ছ এট কটিয়ৰী, ডু ছামথিং উইল ইউ, ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ পত্নী কটিয়ৰী হস্পিটেলৰ কোৱাৰ্টাৰত আবদ্ধ হৈ আছে, তুমি তেওঁলোকৰ বাবে কিবা কৰিব পাৰিবা নেকি বুলি চিঞৰি সুধিছে। তেতিয়া খগেনে কৈছে, অ'কে নৰেনকাই, চাউটেড খগেন, হ'ব নৰেনকাই, খগেনে চিঞৰি ক'লে।
ডম্বৰু হপ ইনটু দ্য boat, নাৱত জাপ মাৰি উঠা। We have got a job, আমি এটা কাম পাই গ'লোঁ। He called out to one of his friends, তেওঁ কি কৰিলে তেওঁৰ এজন ফ্ৰেণ্ডছক উদ্দেশ্যি ক'লে, মানে মাতি ক'লে, ডম্বৰুক মাতি ক'লে যে নাৱত উঠা, আমি এটা কাম পাইছোঁ। Then he steered the boat towards the dispensary, আৰু তেওঁ কি কৰিলে, যেতিয়া ডিছপেঞ্চৰীখনৰ ফালে, সেই কটিয়ৰী যিখন হস্পিটেল আছিলে, ডক্টৰ হাতী বৰুৱা তাত কাম কৰিছিলে, সেইফালে তেওঁ নাও ঘূৰালে। He had a knack for solving all kinds of problems, তাৰ হাতত যেন সকলো সমস্যাৰে সমাধান আছে। Half an hour later, আধা ঘণ্টাৰ পাছত, the boat reached the doctor's house, নাওখন গৈ পিনি ডক্টৰৰ ঘৰ পালেগৈ, মানে কোৱাৰ্টাৰটো পালেগৈ। It narrowly missed crashing into the railing of the veranda of the doctor's house, ডক্টৰৰ হাউচৰ বাৰাণ্ডা ৰেইলিঙত লাগি কোনোমতেহে মানে নাওখন নভঙাকৈ থাকিল। The doctor and মণি বাইদেউ heaved a sigh of great relief, আৰু ডক্টৰজনে আৰু মণি বাইদেৱে মানে খগেনহঁতৰ নাওখন দেখি এটা স্বস্তিৰ নিশ্বাস এৰিলে, মানে তেওঁলোকে বহুত ৰিলিফ পোৱা যেন অনুভৱ হ'ল। Step into the boat, ছাৰ এণ্ড বাইদেউ, নাৱত ভৰি দিয়ক ছাৰ আৰু বাইদেউ। খগেন stretched out his hand towards বাইদেউ, আৰু খগেনে বাইদেউৰ ফাললৈ হাতখন আগবঢ়াই দিলে, মানে নাৱত উঠিবলৈ হেল্প কৰিবৰ বাবে হাতখন আগবঢ়াই দিলে। The doctor was helped into the boat, আৰু নাৱত উঠিবলৈ ডক্টৰজনকো হেল্প কৰা হ'ল। মণি বাইদেউ was greatly scared to step into the boat rocking in the water, আৰু মণি বাইদেৱে খুব ভয় কৰিছিল নাওখনত উঠিবৰ বাবে, নাওখন মানে পানীত যিহেতু হিলি আছিল, গতিকে তেওঁ উঠিবলৈ খুব ভয় কৰিছিল। Somehow she was also helped into the boat, আৰু কোনোমতে তেওঁক সহায় কৰি কোনোমতে নাওখনত উঠোৱা হ'ল। Two of the doctor's men also got into the boat, আৰু ডক্টৰৰ অন্য দুজন সহযোগীকো নাওখনত উঠাই লোৱা হ'ল। We have to go upstream for some time, আমি অলপ সময় উজাই যাব লাগিব। খগেন told the doctor, মানে সোঁতৰ বিপৰীতে যাব লাগিব। The boat was now quite heavy, নাওখন যথেষ্ট মানে হেভি হৈ পৰিছিল, ৱেট হৈ পৰিছিল, যিহেতু with 6 persons and the doctor's bag, যিহেতু ডক্টৰৰ বেগ আছিল আৰু তাত 6জনকৈ মানুহ উঠিছিল। But it moved on steadily, আৰু লাহে লাহে নাওখনে গতি আৰম্ভ কৰিছিল। Are you still scared, বাইদেউ? আপুনি এতিয়াও ভয় খাই আছে নেকি বাইদেউ? ডম্বৰু asked the doctor's wife playfully, ডম্বৰুৱে ডক্টৰজনৰ চিকিৎসকজনৰ পত্নীক উদ্দেশ্যি ধেমেলীয়া সুৰত সুধিলে, মানে ধেমালি কৰিলে ডক্টৰৰ পত্নীৰ লগত, যে আপুনি এতিয়াও বাইদেউ ভয় খাই আছে নেকি, এনেকৈ সুধিছে। She smiled, তাই হাঁহিলে, তেওঁ হাঁহিলে আৰু ক'লে, No, not when you two are around, she said, তোমালোক দুজন আছা যেতিয়া আৰু এতিয়ানো ভয় কিহৰ, বুলি তেওঁ হাঁহি উত্তৰ দিলে। The boat took a U-turn now, নাওখনে এটা U-turn লৈছিল। It began to move swiftly with the current, আৰু কি হ'ল, সোঁতৰ সৈতে নাওখন বেগাই যাবলৈ আৰম্ভ কৰিলে। খগেন and ডম্বৰু altered the course of the boat to negotiate a sharp fall, আৰু কি হ'ল, খগেন আৰু ডম্বৰুৱে নাওখন পৰাৰ পৰা বচাবৰ কাৰণে মানে কি কৰিলে, দিশটো সলাবলৈ চেষ্টা কৰিলে। But the next moment a strong undercurrent almost pulled at the boat like a magnet, কিন্তু পিছ মুহূৰ্ততে কি হ'ল, নাওখন এটা একদম প্ৰচণ্ড সোঁতে মানে নাওখন চুম্বকৰ দৰে টানি লৈ গ'ল, পানীৰ তলত থকা এটা প্ৰচণ্ড সোঁতে চুম্বকৰ দৰে নাওখন টানি লৈ গ'ল। Caught up in a whirlpool, the boat capsized, throwing everyone on board into the flood waters, আৰু কি হ'ল, চাকনৈয়াত পৰি পিনি নাওখন কেপচাইজ হৈ গ'ল, উল্টি খাই গ'ল, আৰু কি হ'ল, সকলো পানীত ছিটিকি পৰিল। Once again খগেন was quick to respond, আৰু আকৌ এবাৰ খগেনে তৎক্ষণাত সঁহাৰি দেখুৱালে, মানে সি কামটো জঁপিয়াই পৰিল। In the semi-darkness of the evening, সন্ধিয়া সময় অলপ আন্ধাৰ পোহৰ অৱস্থা হৈছিল, আন্ধাৰ পোহৰৰ সময় হৈছিল। খগেন spotted মণি বাইদেউ's head popping in and out of the water as she was carried along by the current, খগেনে দেখিলে, সন্ধিয়াৰ ছাঁ পোহৰৰ মাজত খগেনে দেখিলে মণি বাইদেউৰ মূৰটো পানীত ওপৰতল হৈ আছে, তেওঁ মানে পানীত ডুবিবলৈ আৰম্ভ কৰিছিল,
আৰু সোঁতত উটি গৈ আছিল। এন এক্সপাৰ্ট ছুইমাৰ, এজন এক্সপাৰ্ট সাঁতোৰবিদ হিচাপে খগেন ডাজ টুৱাৰ্ড হাৰ লাইক এন ওটাৰ। এটা ওটাৰ মানে হৈছে উড। অসমীয়াত আমি যে কওঁ উড হয়, গতিকে উড হৈছে এবিধ পানীত থকা প্ৰাণী। সিহঁতি পানীত থাকি ভাল পায়। সেই উড এটাৰ দৰে কি হ'ল, সাঁতুৰি তৎক্ষণাত গৈ পিনি মণি বাইদেউৰ ওচৰ পালেগৈ। সি কট হাৰ by the arm and helped her to keep afloat until they reached a mound above the floodwater. তেওঁ কি কৰিলে, মণি বাইদেউৰ বাউসীত ধৰি তেওঁক উঠাই আনিব চেষ্টা কৰিলে, পানীৰ পৰা উদ্ধাৰ কৰিব চেষ্টা কৰিলে আৰু পানীৰ মাজত থকা এটা ঢাপলৈ লৈ গ'ল। মাউণ্ড মানে হৈছে ঢাপ। The doctor was also rescued and carried to the mound. ডক্টৰজনকো উদ্ধাৰ কৰা হ'ল আৰু মাউণ্ডটোলৈ ঢাপটোলৈ লৈ অহা হ'ল। Domboro and the two other men somehow managed to catch hold of the capsized boat that had almost been swept away. মণি বাইদেউ ডম্বৰু আৰু অন্য মানুহ দুজনে কি কৰিলে, নাওখন কোনোমতে নাওখনত ধৰি পিনি উঠিবলৈ চেষ্টা কৰিলে আৰু কি কৰিলে, they also managed to bail out the water with the tubs tied to the boat. আৰু নাওখনত থকা পাত্ৰৰ সহায়ত পানীখিনি উলিয়াই পেলাবলৈ চেষ্টা কৰিলে। The boys picked up the doctor and his wife and flung them into the boat. ল'ৰা দুজনে কি কৰিলে, ডক্তৰজন আৰু চিকিৎসকজন আৰু তেওঁৰ ৱাইফক, পত্নীক নাওখনলৈ আনিলে। The crisis was over. আৰু দুৰ্যোগ প্ৰায় শেষ হৈছিল। Hogan, you have saved our lives, given us a new life. Hogan, তুমি আমাৰ জীৱন ৰক্ষা কৰিলা আৰু আমাক এটা নতুন প্ৰাণ দিলা। We shall never be able to repay what you did today. তুমি আজি যি কৰিলা তাৰ ধাৰ হয়তো আমি কেতিয়াও ঋণ পৰিশোধ হয়তো কেতিয়াও কৰিব নোৱাৰিম। Explained the doctor, patting Hogan's back. খগেনৰ পিঠিত মৰমেৰে থপৰিয়াই ডক্তৰজনে ক'লে। মণি বাইদেউ touched his arm gently and said, Thanks Hogan. মণি বাইদেউ খগেনৰ বাউসীত মৰমেৰে হাত বুলাই খগেনক ধন্যবাদ জনালে আৰু ক'লে যে থেংকছ খগেন, ধন্যবাদ খগেন। ছাৰ, খগেন said emotionally. খগেনে আৱেগিক হৈ উত্তৰ দিলে, ইউ ৰিমেম্বাৰ, ছাৰ আপোনাৰ মনত আছেনে, মাই মম এণ্ড আই হেড ভিজিটেড ইউ ইন হস্পিটেল 3 or 4 times when she had a serious ailment. আপোনাৰ মনত আছেনে ছাৰ, মোৰ মা আৰু মই যে আপোনাৰ হস্পিটেললৈ 3বাৰ নে 4বাৰ গৈছিলোঁ যেতিয়া তেওঁ চিৰিয়াছ বেমাৰ হৈছিল। অ' য়েছ, আই ৰিমেম্বাৰ হাৰ, মোৰ তেখেতক মনত আছে। হাউ ইজ শ্বি নাও, তেখেত এতিয়া কেনে আছে, খগেনক চিকিৎসকজনে সুধিছে। শ্বি ইজ ফাইন বাই দ্য গ্ৰেচ অফ গড এণ্ড ইয়'ৰ হেল্প। আপোনাৰ সহায় আৰু ভগৱানৰ আশীৰ্বাদত তেখেত এতিয়া বৰ্তমান ভালে আছে। ডেট ইজ ৱণ্ডাৰফুল, এইটো বৰ আচৰিতজনক। হোৱাট ডু দ্য পিপল অফ দ্য ভিলেজ কল ইউ, তোমাক গাঁৱৰ মানুহবোৰে কি বুলি মাতে। চাম প্ৰিন্স, কিবা প্ৰিন্স নে কি, কিবা ৰাজকুঁৱৰ এনেদৰে তেওঁ মনত পেলাবলৈ চেষ্টা কৰিছে। দ্য প্ৰিন্স অফ পানীদিহিং, পানীদিহিঙৰ ৰাজকুমাৰ। ৰিমাইণ্ডেড ডম্বৰুৱে মনত পেলাই দিলে। ইউ আৰ এ ৰিয়েল প্ৰিন্স, তুমি প্ৰকৃততে এজন ৰাজকুমাৰ। দ্য ডক্টৰ পেটেড খগেনছ বেক ওৱান্স এগেইন উইথ এ স্মাইল। ডক্তৰজনে খগেনৰ পিঠিত পুনৰবাৰ থপৰিয়াই এটা হাঁহিৰে সৈতে ক'লে যে তুমি প্ৰকৃততে এজন ৰাজকুমাৰ হয় বুলি কৈছে। দ্য ব্ৰাইট মুন লিট আপ দ্য মাডি ফ্লাড ৱাটাৰ লাইক গ্লিমিং চিলভাৰ। আৰু কি হ'ল, সেই সময়ত সন্ধিয়াৰ জোনবাইটোৱে বোকাময় বানপানীখিনিত ৰূপালী ৰঙেৰে উজ্বলাই তুলিছিল। দ্য ব'ট বেণ্ট ইটছ ৱে টুৱাৰ্ডছ দ্য স্কুল বিল্ডিং গ্ৰেছফুলি। আৰু নাওখনেও আনন্দমুখৰিত হৈ আনন্দ মনেৰে স্কুলৰ বিল্ডিংটোৰ ফাললৈ মূৰ লৈছিল। দ্য ডক্টৰ নিউ ডেট হি উড বি দ্য অনলি ডক্টৰ ইন দ্য নিউলি ছেট আপ ৰিলিফ কেম্প। ডক্তৰজনে জানিছিল যে তেওঁৱে হয়তো ৰিলিফ কেম্পৰ একমাত্ৰ ডক্টৰ। বাট উইথ খগেন এণ্ড দ্য আদাৰ্ছ এৰাউণ্ড দেয়াৰ উড নট বি মেনি প্ৰব্লেমছ, থট দ্য ডক্টৰ। কিন্তু খগেন আৰু অন্যসকল যদি থাকে তেতিয়াহ'লে হয়তো ইমান বেছি প্ৰব্লেম নহ'ব, ডক্তৰজনে ভাবিলে।
গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এই পাঠটিৰ অসমীয়া অনুবাদ সম্পৰ্কে আলোচনা কৰিলোঁ। ইয়াৰ পিছৰ পাঠত আমি পিছৰ ভিডিঅ'ত আমি পাঠটিৰ প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিম। ধন্যবাদ।